ডিগবৈ চেণ্ট্ৰেল মাৰ্কেটত নেতাজী সুভাষ চন্দ্ৰ বসুৰ 129 সংখ্যক জন্মদিবস। আজি সৰস্বতী পূজাৰ লগতে নেতাজী সুভাষ চন্দ্ৰ বসুৰ 129 সংখ্যক জন্মদিবস উপলক্ষে ডিগবৈ চেণ্ট্ৰেল মাৰ্কেট নেতাজীৰ জন্মদিবস উদযাপন সমিতিয়ে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিবস আয়োজন কৰে। পুৱাৰ ভাগত ডিগবৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাঞ্জল চেতিয়াই চেণ্ট্ৰেল মাৰ্কেটত পতাকা উত্তোলন কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰে। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। এজন আজন্ম দেশপ্ৰেমিক, তেখেতৰ আজি 129তম এই জন্মবাৰ্ষিকীত সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ ইয়াতে মতাৰ কাৰণে, আৰু তেখেতৰ প্ৰতি আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ দেশপ্ৰেমৰ যিটো আছিল, তেনেদৰে আমি সেই দেশপ্ৰেমৰ নিচান লৈ আমি তেনেকৈ নতুন প্ৰজন্মই আমি দেশখনক ভাল পাব লাগিব, আগুৱাই যাব লাগিব। দেশৰ হকে, দেশৰ উন্নতিৰ হকে, প্ৰগতিৰ হকে আমি সেই ধৰণৰ এটা যিটো এজন বীৰ আছিলে, যেন দেশপ্ৰেমিক আছিলে, প্ৰকৃত দেশপ্ৰেমিক আছিলে, সেই আদৰ্শৰে আমি আগবাঢ়ি গৈ আমাৰ দেশখনক, আমাৰ জাতিটোক আৰু গোটেই ভাৰতবৰ্ষখন কেনেকৈ আমি শক্তিশালী ৰূপত প্ৰগতিশীল ভাৰতবৰ্ষ এখন, উন্নতিৰ ভাৰতবৰ্ষ এখন গঢ়ি তুলিব পাৰোঁ, তেনেকৈ আমি সকলোৱে পদক্ষেপ গ্ৰহণ কৰিব লাগিব। ইয়াৰ কাৰণে আমি প্ৰধানতঃ আমাৰ শৈক্ষিক দিশটো খুব উন্নতি কৰিব লাগিব, আৰু শিক্ষাৰ জৰিয়তেহে আমাৰ এখন এটা এৰিয়া, এটা অঞ্চল এটা বা জাতি এটা, এখন দেশ এখন আমি ভালদৰে গঢ় দিব পাৰিম। গতিকে আমাৰ নতুন ল'ৰা ছোৱালীবিলাকক, এইটো আমাৰ ভাইটি ভণ্টিসকল আছে, এইটো অনুৰোধ জনাম যে সকলোৱে ভালদৰে পঢ়া শুনা কৰি দেশৰ কাৰণে, জাতিৰ কাৰণে আমি যাতে ভালদৰে কাম কৰিব পাৰোঁ। শিক্ষাই হ'ল সকলো এটা বস্তুৰে উন্নতিৰ প্ৰধান আহিলা। গতিকে নতুন আমাৰ ভৱিষ্যত যিখিনি প্ৰজন্ম আছে, তেওঁলোকক ভালদৰে পঢ়া শুনা কৰি দেশ, জাতি তথা সমাজ তথা পৰিয়াল সকলোৰে কাৰণে অৰিহণা যোগাবৰ কাৰণে মোৰ